এয়া হ'ল মৰিগাঁও জিলাৰ মৰিগাঁও চিভিল শ্বহীদ তিলক হেমৰাম গুদাম্বিৰা অসামৰিক চিকিৎসালয়ক ৭৭সংখ্যক ২০২৬ বৰ্ষৰ গণৰাজ্য দিৱস মৰিগাঁও চিভিলৰ চৌহদৰ প্ৰাংগণত সকলো চিকিৎসা কৰ্মী ষ্টুডেণ্ট সমূহীয়া ৰাইজ এনেকৈ উপস্থিত হৈছে। এয়া আমাৰ মৰিগাঁও জিলা অসামৰিক চিকিৎসালয় অধীক্ষক Dekatan. Hamle slått. Resam. Swachala jala vitaranga tava suvarane jage suva ashish mage gahe jana jana mangala dayaka jaya he bharat bhagya vidhata jaya he jaya he jaya he পৰিয়ালবৃন্দ বুলিয়ে কৈছোঁ, স্পেচিফিক মই নামাকৰণ কৰা নাই। ডক্টৰ হওক, ষ্টাফ হওক আৰু লগতে আমাৰ ANM ট্ৰেইনিং চেণ্টাৰৰ ভাইচ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল আৰু অধ্যাপিকাসকল আৰু ষ্টুডেণ্ট। আজি এই পবিত্ৰ ২৬ জানুৱাৰী উদযাপনৰ মাহাত্ম্য হ'ল যে আজিৰ দিনত আমাৰ ফাৰ্ষ্ট কনষ্টিটিউশ্যন সংবিধানখন ৰচনা কৰা হৈছিল। ভাৰত ব্ৰিটিছৰ পৰা মুক্ত হাতে আগবাঢ়ি আহিছিলে। ব্ৰিটিছৰ ক্ৰাউন মানে ভাৰতীয় হাতত প্ৰদান হৈছিল। আৰু এই দিনটো ২৬ জানুৱাৰীটো মানি লোৱা এইটোৱেই কাৰণ যে ভাৰত আন্দোলনত তেতিয়া 1930 ২৬ জানুৱাৰীত আমাৰ স্বৰাজ যে আমি আজিৰ পৰা 1930 চনৰ ২৬ জানুৱাৰীত আমি স্বৰাজ ইণ্ডিপেণ্ডেঞ্চ মানে স্বৰাজ পূৰ্ণ স্বৰাজ বুলি ঘোষণা কৰিছিলে আমাৰ তেতিয়াৰ সংগ্ৰামীসকল ভাৰতৰ। তাৰ বিনিময়ত আজি এই ২৬ জানুৱাৰীটো আজি আমাৰ 1950 চনৰ ২৬ জানুৱাৰীত আমাৰ সংবিধান ৰচনা হয় আৰু সম্পূৰ্ণৰূপে আমাৰ মানে ভাৰতীয়ৰ হাতত গোটেইখিনি অৰ্পণ কৰে। ভাৰত এখন স্বতন্ত্ৰ ছভাৰেইন ডেমক্ৰেটিক এণ্ড ৰিপাব্লিক কাণ্ট্ৰি হিচাপে পৰিগণিত হয়। আৰু বেছি মই নকওঁ, এইখিনি কৈ মই আজি বক্তব্য সামৰণি মাৰিম। অৰ্গেনাইজেশ্যন সেইবিলাকে আমাৰ ইয়াত অকণমান নৃত্য আৰু গান প্ৰদৰ্শন কৰিব, তাৰ কাৰণে আপোনালোকক সকলোকে হাত জোৰে আমন্ত্ৰণ জনাম। গোটেইখিনি কথা কৈ গৈছে যে গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য, গণতন্ত্ৰ দিৱসটো কি হয়, স্বাধীনতা দিৱসটো কি হয় আৰু গণতন্ত্ৰ দিৱসটো কি হয়। আমাৰ ভাৰতৰ আমি যিখন সংবিধান লৈ আমি মানে আজি বান্ধি চলি আহিছোঁ ইমান দিনে, এই কনষ্টিটিউশ্যনটো আজিৰ তাৰিখতেই মানে গৃহীত হোৱা বুলি আমি 1950 চনৰ পৰা এইটো আমাৰ হেৰি হৈছে ভাৰতীয় সাৰ্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে হেৰি হৈছে। গতিকে আজিৰ দিনটোত তাৎপৰ্য বহলাই এই অধিকাৰসমূহ যাতে সকলোৱে
মানে উপভোগ কৰিব পাৰে, সেইখিনি কথাৰ বিশেষ গুৰুত্ব আছে। ক'ৰবাত মানে কিবা কিবি কিছুমান হৈ থাকে, এইবিলাক বোলে আমি খুচৰি বুলিও নাযাওঁ। আমি মৰিগাঁও অসামৰিক চিকিৎসালয়ত সমূহ কৰ্মচাৰী ইয়াত আজি উপস্থিত হৈ অকণমান আহিছোঁ। তাৰ মাজত এতিয়া নিজৰ পিছৰ প্ৰগ্ৰেমখিনি কিবা আমাৰ কৰ্মচাৰী বা বেলেগ হেৰি ইমান পোৱা নাই। তথাপিও আজি অনুষ্ঠানটোৰ জৰিয়তে উপস্থিত সকলোজনলৈ মই মোৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ এই গণতন্ত্ৰ দিৱসে আমাক সুস্থভাৱে ভৱিষ্যতলৈ আগুৱাই যোৱাত অৰিহণা দিব, সাহস দিব। এইখিনি চমুকৈ কৈ মোৰ সমাপ্ত। আমাৰ এয়া হ'ল ৭৭ সংখ্যক 2024 বৰ্ষৰ এয়া হ'ল গণৰাজ্য দিৱস। মৰিগাঁও চিভিল হস্পিটেলৰ অধীক্ষক মহোদয় প্ৰমুখ কৰি চিকিৎসাবিদ্যাকৰ্মী সকলোৰ ইয়াত আছে, আপোনাৰ ষ্টুডেণ্টসকল আছে, আৰু আমাৰ যিসকল ইয়াত ৰোগী অভিভাৱক বা ৰোগী সকলো সমবেত ৰাইজ। এতিয়া বৰ্তমান ইয়াৰ যি আমাৰ পতাকা উত্তোলন কৰিলে, এয়া পেডৰ মুহূৰ্ত চলি আছে, আৰু ইয়াত আৰু কিছুমান গান বাজনা হ'ব, কিছু ডেন্স হ'ব। সকলোৱে সুন্দৰভাৱে উপভোগ কৰিব। আমাৰ অধীক্ষক ছাৰে কৈ গৈছে দুআষাৰ, আৰু আমাৰ চিকিৎসক ছাৰে কৈ গৈছে। অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা ৭৭ সংখ্যক ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস পালন কৰা হৈছে। আমাৰ ইয়াত এটা কথা ভাল, আমি সকলো ৰোগী, আত্মীয় ৰোগী আদি কৰি আমাৰ যিবিলাক চিকিউৰিটি বিভাগৰ পৰা আমাৰ অধীক্ষক মহোদয়ৰ পৰা আদি কৰি সকলোৱে একেলগে আমি এই গণতন্ত্ৰ দিৱসটো পালন কৰোঁ। আৰু ইয়াত এটা ভাল বস্তু, এটা কাৰ্য এটা ছাৰে লৈছে নতুনকৈ, কিছুমান ক্ৰাইটেৰিয়া ৰাখিছে যাৰ দ্বাৰা কৰ্মচাৰীসকলক পুৰস্কৃত কৰে। যি ভাল কৰ্মচাৰী, তাৰ কৰ্মস্পৃহা, তাৰ পলাইটনেছ আদি কৰি বিভিন্ন কেটেগৰীৰ মাজেৰে চিলেকশ্যন কৰি পুৰস্কৃত কৰে। এইটো ভাল পদক্ষেপ, কাৰণ আমি আনন্দিত হওঁ আৰু মানে ইনফ্লুৱেঞ্চ হওঁ। আচলতে কৰ্মচাৰীখিনি ইনফ্লুৱেঞ্চ হয় আমি নিস্বাৰ্থভাৱে দেশৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে বিশেষকৈ। হয় হয়, থেংক ইউ। এইবিলাক হ'ল উদ্বোধনীমূলক বঁটা বিতৰণ কাৰ্যসূচী চলি আছে, যি ৭৭ সংখ্যক কৰ্মচাৰীসকলক पुष्प 2025 और 2000 ऐसा दिन कहाँ मिलेगा भाई साहब? ऐसा दिन बार बार नहीं आएगा। एक साल में एक बार आता है। हाँ, जो बोलता है आप 10 वर्ष से बोलिए। অলপ ওচৰত আহা। কি নাচিবা? অসমীয়া চোতালতে, এইখন চোতালতে, বেলেগ চোতালত নাচিবা। আগতে নাচিছা? কি চোতালত নাচিছা? তোমাৰ আজি নহ'লে ডেন্স চাম নে নৃত্য চাম? নৃত্য কি নাম? নহ'লে এনচাৰ এটা দিব পাৰি। ভণ্টি যেতিয়া নাচিব চাহ সেইটোহে। নতুন নতুন খা আহিল, নতুন খা আমাৰ বহল বুকুতে। মানে ভাল লাগিব। কোনোবা যদি তাতে ৰৈ যায়। চাহ পাইছেনে নাই? পাইছে ন? দিয়ক দিয়ক। বাইদেউ বোলে এই অৱসৰ লওঁতেও হৈছে, লাল চাহ একাপ খুৱাইছো, আৰু কি কয় কওক আৰু। আগলে এনেকে খুৱাই থাকিব মাতি মাতি। চুগাৰ আছে নেকি? আছে। এইটোৱে হ'ল গণ্ডগোল। ইনষ্টাগ্ৰাম চেলফি কিবা চলি আছে নে ধুনীয়াকে?
আজি ৭৭ সংখ্যক যি আমাৰ ২০২৬ বৰ্ষৰ গণৰাজ্য দিৱস ষ্টাফ আমাৰ এম্বুলেঞ্চ বৰ্তমান গৈছে ফিল্ডত। সেইকাৰণে মৰিগাঁও আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি প্ৰথম মঞ্চত দেখা পাইছোঁ তেখেতে এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। বাতৰে শেষতে বাট চাওঁ তোমাৰে শিল্পীয়ে এই অনুষ্ঠানটো কৰি গ'ল। তেখেতক অধ্যক্ষ মহোদয় ধন্যবাদ কাদেশ্বৰ প্ৰিয়া হাজৰিকা। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ন্যায়িকা বৰুৱা প্ৰদান কৰিবলৈ ওলাইছোঁ। আমাৰ নাথ যিগৰাকী শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰি দিবলৈ ওলাইছোঁ। আমাৰ ন্যায়িকা বৰুৱা হৈছে হস্পিটেলৰ কৰ্মচাৰী ৰিমকি ডেকাৰ। চিকিৎসা ২৬ বৰ্ষত যিসকল কৰ্মচাৰী কাম কৰি আছিলে তেখেতসকলৰ মাজত এটা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আছে। আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এই সংক্ৰান্তত এখন সমিতি গঠন কৰা হৈছিলে। অধীক্ষক মহোদয় গঠন কৰি দিছিলে আৰু তেখেতসকলে কেইটামান ক্ৰাইটেৰিয়া জিতেন্দ্ৰ কুমাৰ নাথ ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পুৰস্কাৰ বিতৰণৰ ক্ষেত্ৰতেই ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট, টেকনিক্যাল কেটেগৰী, নন টেকনিক্যাল কেটেগৰী সকলোৱে এটি হাত চাপৰি বজাব। প্ৰথম আমি আমন্ত্ৰণ জনাইছোঁ কষ্টৰিকা দাস। পুৰস্কাৰ সকলোৰ দায়িত্ব পালন কৰি আছে, সেৱা লাভ কৰিব পাৰিম। আমন্ত্ৰণ জনাইছোঁ।
জনালোঁ আৰু তেখেতৰ পৰা লিপিকা বৰা, এয়া আমাৰ সন্মুখত দীপিকা বৰা। এওঁ অতি ৰোগী আৰু ৰোগী চিকিৎসক তথা চিকিৎসাকৰ্মীৰ লগত সুব্যৱহাৰ হিচাপে পৰিচিত। বহু কষ্ট কৰিব পাৰে, বাকী কথাখিনি আপোনালোকে জানেই। মঞ্চত মৌচুমী বেগম, মৌচুমী বেগমো এগৰাকী কৰ্তব্যপৰায়ণ সুব্যৱহাৰ ৰোগী সহায়কাৰী মনোভাৱেৰে হস্পিটেলত কাম কৰি আছে। ৰূপৰেখা বৰা শ্বৰুমত কাম কৰি থকা আমাৰ বাইদেউ। আজিলৈকে ফুলমণি বৰুৱা মঞ্চত প্ৰদান কৰিব। ফুলমণি বৰুৱা, ৰেজিন হস্পিটেলত যিটো টীকাকৰণ কেন্দ্ৰ আছে, টীকাকৰণ কেন্দ্ৰটো সুপৰিচালনা কৰি থকাত তেখেতে সহায় কৰি আছে। আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে আগন্তুক দিনতো এনেধৰণৰ সেৱা লাভ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কোনো চিকিৎসাকৰ্মীৰ লগতেই বা ডক্তৰ নতুবা ৰোগীৰ লগত উচ্চবাচ্য নাই। তেখেতে বৰ্তমান আমাৰ হস্পিটেলত নতুনকৈ আৰম্ভ কৰা DVDMS পৰ্টেলটো সুন্দৰভাৱে চলাবলৈ আৰম্ভ কৰিছে। ডিছপেঞ্চাৰী মেনেজমেণ্টত তেখেতৰ বহু মনোৰঞ্জন, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে আগন্তুক দিনতো তেখেতৰ পৰা সেৱা লাভ কৰিব পাৰিম বুলি ৭৭ সংখ্যক যি গণতান্ত্ৰিক ২০২৬ বৰ্ষ। ইয়াৰ পাছতে আমি আগবাঢ়িব বিচাৰিম ভাগৱতী বাইদেউ, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু অধীক্ষক মহোদয়ৰ হাতৰ পৰা পুৰস্কাৰ সংগ্ৰহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ৰিমিকি ভাগৱতী বাইদেউক আপোনালোকে জানেই, তেখেতে ICTC এগৰাকী কাউন্সিলৰ। বাইদেৱে মৰিগাঁও চিকিৎসালয়খন নহয়, ডিষ্ট্ৰিক্টতে সুনাম অৰ্জন কৰিছে, বিভিন্ন সংস্থাৰ লগত জড়িত হৈ আছে। তেখেতৰ চৰকাৰী দায়িত্বক পেচা হিচাপে নলৈ জনসাধাৰণৰ পায় আৰু তেওঁ সদায় বিভাগটোক এটা নতুনত্ব দিবলৈ চেষ্টা কৰি আছে। নতুন নতুন চিন্তা চৰ্চা, উচ্চ মানসিকতাৰে তেখেতে আমাৰ কাম কৰি আছে আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে আগন্তুক দিনতো নিজস্ব পাৰিবাৰিক অসুবিধা সত্ত্বেও যোৱা বছৰটোত ২৪ ঘণ্টাই কাম কৰি আছে। আৰক্ষী, আদালত, চিকিৎসালয়ৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰি আছে। বিভিন্ন সময়ত সৃষ্টি হোৱা জটিলতাসমূহত কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ হস্পিটেলৰে ইকবাল হুছেইন ডাঙৰীয়াক আমি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। VIP ডিউটি সদায় জাগ্ৰত প্ৰহৰী এজন, নিজে সকলো কাম নিজেই মূৰ পাতি লৈ VIP ডিউটিত কোনো বিতৰ্ক এগৰাকী স্বল্পভাষী, নম্ৰ, ভদ্ৰ, কৰ্মপটু, গুড ভৈয়া অতি সহজ সৰল হস্পিটেলৰ ডিউটি সম্পাদন কৰি আছিলে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য আৰু ভৱিষ্যত এই পবিত্ৰ বাস্পৰ দিন ৰাতি চেকবেট নোহোৱাকৈ অকলশৰে পোষ্টমৰ্টেম বিভাগটোক কোনো বিতৰ্কবিহীনভাৱে চলাই আছে, সেয়ে আমি সকলোৱে জানো আৰু সকলোৱে দেখি আছো। খ্ৰীষ্টচালত ছাৰৰ বৰ্তমান প্ৰমোচন হৈছে। এইবাৰ আমি মঞ্চলৈ পুৰস্কাৰ গ্ৰহণ কৰি বাস্পৰ আছে। ICUটো তেওঁৰ সম্পূৰ্ণ নিজা দায়িত্বতেই আছে, গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু এইবাৰ আমি মঞ্চলৈ কৰ্তব্যপৰায়ণ, অমায়িক আৰু নিষ্ঠাৱান কৰ্মী
ষ্ট্ৰীট আৰু প্ৰকৃতি বিভাগটোত কৰ্তব্য কৰি আছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ। মোৰ দেউতা চেনেহৰ দূৰলৈ নিদিবি ভেনী, দূৰলৈ নিদিবা তুমি। উপজা গাঁৱৰে মৰমী ঘৰৰে, উপজা গাঁৱৰে মৰমী ঘৰৰে, আমি জিৰণীয়া আমি জিৰণীয়া কইনা হলে লোকৰ পুত্ৰ যে বুকুৰ সৃষ্টিৰ নদীৰে ঢৌ, পৰৰে ঘৰলে যাব যে লাগিব, কেনেকৈ ৰাখিবি মোক, কেনেকৈ ৰাখিবি মোক। মা মোৰ মৰমৰ দেউতা চেনেহৰ, মা মোৰ মৰমৰ দেউতা চেনেহৰ, দূৰলৈ নিদিবি মোক, দূৰলৈ নিদিবি মোক, দূৰলৈ নিদিবি মোক, দূৰলৈ নিদিবি মোক। খুব জোৰে এই আমাৰ মাজত সিদ্দিকা আৰু মাছুমা ইয়াছমিনৰ লগত বাদ্যযন্ত্ৰী সূৰ্য কুমাৰ নাথক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছো। বশিষ্ঠ ছাৰ। আৰু আমি তেখেতসকলক সংগীতৰ প্ৰতিলৈ যাবলৈ অনুৰোধ জনাম। আৰু আজি আমি বীৰ স্বাধীনতা সংগ্ৰামী সকলক স্মৰণ কৰি দুটি দেশপ্ৰেমমূলক গীত গাম। এই আমাৰ মাজত সিদ্দিকা আৰু মাছুমা ইয়াছমিনৰ লগত বাদ্যযন্ত্ৰী সূৰ্য কুমাৰ নাথক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছো। বশিষ্ঠ ছাৰ। আৰু আমি তেখেতসকলক সংগীতৰ প্ৰতিলৈ যাবলৈ অনুৰোধ জনাম। আৰু আজি আমি বীৰ স্বাধীনতা সংগ্ৰামী সকলক স্মৰণ কৰি দুটি দেশপ্ৰেমমূলক গীত গাম। Thank you.
हैं क्या लोग थे वो दीवाने क्या लोग थे वो अभिमानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी तुम भूल न जाओ उनको इसलिए कहीं ये कहानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी जय हिंद की सेना जय हिंद